নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কৰ্ণভেদ সংস্কাৰৰ সম্পূৰ্ণ তথ্য বিৱৰণ আৰু ইয়াৰ গুৰুত্ব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে কৰ্ণভেদ সংস্কাৰ, যিটো আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন আৰু ইয়াৰ লাভালাভৰ বিষয়েও জানি লোৱাটো অত্যন্ত প্ৰয়োজন, যাৰ ফলত আপোনাৰ শিশুটিৰ অৰ্থাৎ আপোনাৰ সন্তানটিৰ মংগল হয়। সনাতন ধৰ্মৰ 16টা সংস্কাৰৰ ভিতৰত কৰ্ণভেদ সংস্কাৰ, যি সংস্কাৰ নৱম সংস্কাৰ হিচাপে উল্লেখিত, আৰু ইয়াত শিশুৰ কাণ ফটুৱাই দিয়া হয়, আৰু এই হৈছে 16 সংস্কাৰৰ এটা, যিটো কৰ্ণভেদ সংস্কাৰ বুলি গণ্য কৰা হয়। ধৰ্মীয় আৰু স্বাস্থ্যৰ দিশতো মনত ৰাখি এই কাম কৰা হয়, আৰু শিক্ষা আৰম্ভ কৰাৰ আগতে এই কাম কৰা হয়। কৰ্ণভেদ সংস্কাৰৰ এটা পদ্ধতিৰে কৰা এই বিশেষ এটা নিয়ম, আৰু ইয়াক সম্পন্ন কৰাৰ আঁৰত বহুতো বিশ্বাস আছে। আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি ল'ব পাৰিব যে এই 16টা সংস্কাৰৰ ভিতৰত অন্যতম কৰ্ণভেদ সংস্কাৰৰ বিষয়ে সঠিক তথ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ, যিটো আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন। এতিয়া আমি আপোনালোকক কৰ্ণভেদ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। কৰ্ণভেদ সংস্কাৰ কেতিয়া কৰা হয়? শাস্ত্ৰত ইয়াৰ কোনো নিৰ্দিষ্ট সীমা উল্লেখ কৰা নাই। আগতে বেছিভাগ মানুহে সন্তান জন্মৰ কেইদিনমানৰ পিছতহে, অৰ্থাৎ 10 পৰা 15 দিনৰ ভিতৰতে এই সংস্কাৰ কৰি দিছিল, কিন্তু আজিৰ সময়ত এইটো ঠিক নহয়, কাৰণ সেই সময়ত সকলো ধৰণৰ কামৰ বিশেষ যত্ন লোৱা হৈছিল। গতিকে এই শিশুটিয়ে কোনো ধৰণৰ সংক্ৰমণ নাপাইছিল। ইয়াৰ লগতে চৌপাশৰ পৰিৱেশ, বায়ু, পানী আদি বিশুদ্ধ হৈ আছিল যদিও আজিৰ সময়ক ইয়াক বিশেষ বিবেচনা কৰি ইমান সোনকালে কৰাটো উচিত নহয় বুলি গণ্য কৰা হয়। কোনো ঠাইত শিশুৰ জন্মৰ 6ষ্ঠ মাহৰ পৰা 8ম মাহৰ ভিতৰত এই কৰ্ণভেদ সংস্কাৰ কৰি দিয়া পৰামৰ্শ দিয়া হয় যদিও শিশুৰ ছাল অতি কোমল, সেইকাৰণে ই ইমান এটা শুভ নহয় বুলি বৰ্তমান সময়ত বিবেচনা কৰা হৈছে। এই সময়ত এই শিশুসকলৰ কাণত যদিহে এই সংস্কাৰ কৰি দিয়া যায়, তেনে কিছু সমস্যা হ'ব পাৰে। যদিও ইয়াৰ বাবে কোনো নিৰ্দিষ্ট সীমা নিৰ্ধাৰণ কৰা হোৱা নাই, সেয়েহে শিশুটিৰ বয়স 1 বছৰ হোৱাৰ পিছত ইয়াক অদ্ভুত বছৰ, অৰ্থাৎ প্ৰথম বছৰ, তৃতীয় বছৰ আৰু পঞ্চম বছৰ আদি অনুসৰণ কৰি এই সংস্কাৰ কৰিব পাৰে। এতিয়া আমি আপোনালোকক এই কৰ্ণভেদ সংস্কাৰৰ সঠিক বয়সৰ বিষয়ে আপোনালোকৰ আগত কিছু তথ্য আগবঢ়াইছোঁ। শিশুৰ কাণত এই সংস্কাৰ কৰিবলৈ সৰ্বোত্তম বয়স 3 বছৰ বুলি ধৰা হয়, আৰু আজিৰ সময়ত বেছিভাগ মানুহেই এই বয়সতে সন্তানৰ কাণত এই কৰ্ণভেদ সংস্কাৰ কৰি দিয়া দেখা যায়। এই সময়লৈকে তেওঁলোকৰ ছালখন অলপ কঠিন হৈ পৰে, সেইবাবে এই সময়ত আপুনি আপোনাৰ শিশুৰ কাণত এই সংস্কাৰ কৰিব পাৰে। মনত ৰাখিব যে 3 বছৰ পাছত কাণত এই সংস্কাৰ কৰিব নালাগে, কাৰণ তেতিয়া শিশুৰ ছাল যথেষ্ট কঠিন হৈ পৰে আৰু কঠিন হ'বলৈ আৰম্ভ কৰি দিয়ে, যাৰ ফলত বিষ অত্যন্ত প্ৰবল হয়।
এতিয়া আপোনালোকে জানিব পাৰিব যে কৰ্ণভেদ সংস্কাৰ কি। ধৰ্মীয় আৰু স্বাস্থ্যৰ সকলো দিশ মনত ৰাখি হিন্দু ৰীতি নীতিৰে এজন ব্যক্তিৰ জীৱনত 16টা সংস্কাৰ নিৰ্ধাৰণ কৰা হৈছিল, যিবোৰ জীৱনত অপৰিসীম গুৰুত্ব আছে। ইয়াৰে কৰ্ণভেদ সংস্কাৰক নৱম সংস্কাৰ বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ এটা শিশুৰ কাণত বিন্ধা দিয়া। এই সংস্কাৰ পঢ়া শুনা আৰম্ভ কৰাৰ আগতে কৰা হয় যাতে তেওঁ ইয়াত দক্ষ হ'ব পাৰে। এই অনুষ্ঠান পালনৰ কোনো নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰাটো প্ৰয়োজনীয় নহয়। আপোনাৰ প্ৰয়োজন অনুসৰি যিকোনো সময়তে এই কামটো কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ শিশুটিক অভিজ্ঞ ব্যক্তিৰ ওচৰলৈ লৈ যাওক আৰু কাণত বিন্ধা লগাবলৈ দিয়ক। প্ৰাচীন কালত জাতি ব্যৱস্থা অনুসৰি বিভিন্ন ধৰণেৰে কৰা হৈছিল। ইয়াৰ বাবে সূৰ্যৰ ফালে মুখ কৰি কাণত বিন্ধিব লাগে। ল'ৰাৰ ক্ষেত্ৰত প্ৰথমে সোঁ কাণত আৰু তাৰপিছত বাওঁ কাণত। ছোৱালীৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত, প্ৰথমে বাওঁ কাণত আৰু তাৰপিছত সোঁ কাণত। ইয়াৰ লগতে ছোৱালীৰ বাওঁ নাকতো এই সংস্কাৰ কৰি দিয়া হয়, যাক নাকত ৰিং পিন্ধোৱা হয়। কাণত এই সংস্কাৰ কৰি দিয়াৰ পিছত ল'ৰাক কাণফুলি আৰু ছোৱালীক সোণৰ কাণফুলি আদি পিন্ধাই দিয়া হয়। বৰ্তমান সময়ত কৰ্ণভেদ সংস্কাৰৰ বিষয়ে কিছু তথ্য আগবঢ়াইছোঁ। বৰ্তমান সময়ত মূলতঃ ছোৱালীৰ কাণত এই সংস্কাৰ কৰা যি প্ৰথা আজিও চলি আছে, আৰু অতি কম সংখ্যক ল'ৰাৰ কাণত এই সংস্কাৰ কৰা দেখা যায়। যিহেতু শাস্ত্ৰৰ মতে দুয়োৰে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ কথা মনত ৰাখি দুয়োৰে বাবে কৰ্ণভেদ সংস্কাৰ কৰা উচিত বুলি বিবেচনা কৰা হৈছে। ঈশ্বৰৰ ৰূপ দেখিলে সকলো পুৰুষে কাণত কাণফুলি পিন্ধা দেখা যায়। ভগৱান শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণ নিজেও কৰ্ণভেদ সংস্কাৰ কৰিছিল। এই সংস্কাৰ বিদ্যা গ্ৰহণ কৰাৰ আগতে অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ ই মগজুলৈ যোৱা শিৰাবোৰ মুকলি কৰি দিয়ে আৰু তাত তেজ সঠিকভাৱে প্ৰবাহিত হয়। এতিয়া আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কাণত এই সংস্কাৰ কৰাৰ আগতে কোনকেইটা কথা মনত ৰাখিব লাগে তাৰ বিষয়ে আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন। শিশুৰ কৰ্ণভেদ সংস্কাৰ কৰাৰ আগতে কিছুমান কথা মনত ৰাখিব লাগে। 1 নম্বৰ, এই সংস্কাৰ কৰাৰ সময়ত যিজন ব্যক্তিয়ে কৰিব সেই ব্যক্তিজন যাতে অভিজ্ঞ হয়, অন্যথা পিছত সমস্যা হ'ব পাৰে। 2 নম্বৰ, এই সংস্কাৰ কৰিবলৈ যি বস্তু ব্যৱহাৰ কৰিব সেই বস্তু খুবেই ভালদৰে পৰীক্ষা কৰক। শিশু অতি সূক্ষ্ম আৰু সহজে সংক্ৰমণত আক্ৰান্ত হ'ব পাৰে আৰু ইয়াৰ সম্ভাৱনাও থাকে। সেয়েহে সঁজুলিবোৰ খুব ভালদৰে পৰিষ্কাৰ কৰি ধুই লৈ এই কাম আৰম্ভ কৰক। 3 নম্বৰ, এই সংস্কাৰ কৰাৰ আগতে শিশুৰ কাণ দুখন ভালদৰে পৰিষ্কাৰ কৰক যাতে পিছত কোনো সমস্যা নহয়। 4 নম্বৰ, যদি আপোনাৰ সন্তান অসুস্থ বা দুৰ্বল হৈ আছে তেন্তে এই সংস্কাৰ কৰা সময় আপোনালোকে স্থগিত ৰাখি পিছত কৰিব পাৰে। সম্পূৰ্ণ সুস্থ হৈ উঠিলেহে কৰ্ণভেদ সংস্কাৰ কৰিব লাগে। অৰ্থাৎ এই সংস্কাৰ কৰা সময়ত সুস্থ অৱস্থাতহে কৰিব লাগে। 5 নম্বৰ, এই সংস্কাৰ কৰোঁতে শিশুটিক
জোৰেৰে ধৰি ৰাখিব লাগে যাতে সি লৰচৰ নকৰে, নহ'লে কিবা অশুভ ঘটনা ঘটিব পাৰে। এতিয়া আপোনালোকে এই সংস্কাৰ অৰ্থাৎ এই কৰ্ণাভেদ সংস্কাৰ কৰাৰ পিছত কোনকেইটা কথা মনত ৰাখিব লাগে তাৰ বিষয়েও জানি লওক। এই সংস্কাৰ কৰাৰ পিছত কোনকেইটা কথা মনত ৰখাটো অত্যন্ত প্ৰয়োজন, যাতে আপোনাৰ সন্তানে বেছি বিষ অনুভৱ নকৰে আৰু সংক্ৰমণ বিয়পি নপৰে। আহকচোন জানি লওঁ এই বিষয়কেইটা। এই সংস্কাৰ কৰাৰ পিছত শিশুটিক যি কাণফুলি বা পিন্ধাব লাগে ভালদৰে পৰিষ্কাৰ কৰি ল'ব। 2 নম্বৰ, সেই কাণফুলি বা সেই কাণ আঙুঠি যেতিয়া আপুনি পিন্ধাব তাক আপুনি অনাৰ সময়ত মনত ৰাখিব যাতে ই বেছি গধুৰ নহয়, নহ'লে কাণ দুখন টানি দীঘল হ'ব পাৰে আৰু আনকি কিছু ফাটিও যাব পাৰে। 3 নম্বৰ, শিশুৰ বাবে কাণফুলি কিনাৰ সময়ত বা বনোৱাৰ সময়ত মনত ৰাখিব যাতে সেইবোৰ চোকা নহয় বা গুটি থাকিব নালাগে, নহ'লে কিছু অসুবিধা হ'ব পাৰে। 4 নম্বৰ, আপোনাৰ শিশুটিক এনেকুৱা কাপোৰ পিন্ধাব নালাগে যিবোৰ শিশুটিৰ কাণফুলিত লাগি নধৰে, নহ'লে কিছু অসুবিধা হ'ব। 5 নম্বৰ, সপ্তাহত এবাৰ তেওঁলোকৰ কাণৰ পৰা কাণফুলি আদি আঁতৰাই ভালদৰে পৰিষ্কাৰ কৰিব লাগে যাতে কোনো ধৰণৰ সংক্ৰমণ নহয়। আপোনালোকে সেই ঠাইকণ শুকাই যোৱাৰ আগত আপোনালোকে সেই ৰিং পিন্ধোৱাৰ আগত আপোনালোকে নিম গছৰ ঠাৰি পিন্ধাব পাৰে। আপোনালোকে বহুতেই হয়তো এই ঔষধটো গম নাপায় বা অজ্ঞাত, যিটো অতীজৰে পৰা খুবেই বিখ্যাত হৈ আহিছে। আচলতে সৰু ল'ৰা ছোৱালীৰ কাণত এই কৰ্ণভেদ সংস্কাৰ কৰাৰ পিছত পূজ বা সংক্ৰমণৰ আশংকা থাকে। ইয়াৰ বাবে বহুতে ডাক্তৰ আদিৰ ওচৰলৈ লৈ যায়, কিন্তু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে এনে এটা পদ্ধতি, যিটো পদ্ধতি অতি সহজ আৰু সেই শিশুটিৰ কাণত পূজ সৃষ্টি নকৰিবলৈ আৰু শিশুটিৰ কোনো সংক্ৰমণ নহ'বলৈ আপুনি নিম গছৰ ঠাৰি আপোনালোকে পিন্ধাব পাৰে। ইয়াৰ বাবে আপোনাৰ শিশুৰ কাণৰ বিন্ধাত সেই নিমৰ ঠাৰিটো আপোনালোকে লগাব পাৰে আৰু তাত কোনো অসুবিধা নহয়, বৰঞ্চ নিম গছৰ ঠাৰি এটা সোমাই দিব পাৰে। নিম আয়ুৰ্বেদিক গুণ থকা গছ, যিয়ে বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা ৰাখিছে। ইয়াৰ ব্যৱহাৰেৰে সংক্ৰমণৰ বিস্তাৰ ৰোধ কৰাত সহায় কৰে। গতিকে কাণত এই সংস্কাৰ কৰাৰ পিছত কমেও এসপ্তাহৰ বাবে শিশুৰ কাণত নিমৰ লাঠি এটা সোমোৱাই ৰাখিব পাৰে। ইয়াৰ পিছত কাণফুলি বা কাণ আঙুঠি লগাব পাৰে। এতিয়া আপোনালোকে জানি লওক যে এই কৰ্ণভেদ সংস্কাৰ সম্পূৰ্ণ কৰিলে কি কি লাভ হয় সেই বিষয়ে আপোনালোকে জানি লওক। আহকচোন জানি লওঁ সেই লাভালাভকেইটানো কি। 1 নম্বৰ, ইয়াৰ ফলত মগজুলৈ যোৱা স্নায়ুবোৰ উন্নত হয়, যাৰ বাবে তেজ সুচাৰুৰূপে চলি থাকে। 2 নম্বৰ, দৃষ্টিশক্তি অতি শক্তিশালী হৈ উঠে। 3 নম্বৰ, ইয়াৰ ফলতে এনে স্নায়ুৰ ওপৰত হেঁচা পৰে যাৰ ফলত মানুহৰ আয়ুস দীঘলীয়া হয়। 4 নম্বৰ, পক্ষাঘাতৰ দৰে ৰোগৰ পৰা সকাহ পায়, মগজুৰ বিকাশ দ্ৰুতগতিত বৃদ্ধি হয় আৰু সেই শিশুৰ শিক্ষণ আৰম্ভ কৰাত সহায় কৰে। 5 নম্বৰ, মানসিক চাপ, এই সমস্যাৰ পৰাও সকাহ পোৱা যায়। 6 নম্বৰ, মনত ৰাখিব এই সংস্কাৰে সেই শিশুটিৰ
শক্তি বঢ়ায়, যাৰ ফলত শিশুটিৰ স্মৃতিশক্তি বৃদ্ধি হয়। শিশুৰ মুখখনো উজ্জ্বল হৈ পৰে আৰু ছালৰ লগত জড়িত বহু সমস্যা নোহোৱা হয়। সদশেষত 7 নম্বৰ, শিশুৰ পাচনতন্ত্ৰটো অতি ভালে থাকে আৰু ডায়েৰিয়া বা কোষ্ঠকাঠিন্যৰ দৰে কোনো সমস্যা নাথাকে। এই আছিল কৰ্ণভেদ সংস্কাৰৰ সম্পূৰ্ণ তথ্য আৰু ইয়াৰ প্ৰয়োজন, যিটো আমি সকলোৱে কৰাটো প্ৰয়োজন। কাৰণ কিয় এই 16 সংস্কাৰ আমাৰ সকলোৰে বাবে অতি প্ৰয়োজন, যি আমাৰ মৃত্যুৰ সময়লৈকে ইয়াৰ অতি মাহিত্য আছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। থাকিলে ধন্যবাদ।